সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নব গগৈ। আজি ঈদৰ বাবে ৰাজ্যত দেখিবলৈ পোৱা গ'ল এক লোকেল লোকাৰণ্য পৰিৱেশ, য'ত 20,000তকৈ অধিক লোকৰ নামাজ আদায় কৰিবৰ বাবে সমবেত হৈছিল, য'ত এনেদৰে বিশ্ব শান্তি আৰু ভাতৃত্ববোধ ৰক্ষাৰ বাবে মুছলমান সম্প্ৰদায়ৰ লোকসকলে নামাজ আদায় কৰিলে। য'ত দেখিবলৈ পোৱা গ'ল ৰূপহীহাটত ফাকলি ঈদগাহ ময়দানত প্ৰায় 20,000তকৈ অধিক লোক সমবেত হ'ল, মুছলমান ধৰ্মাৱলম্বী লোক, আৰু তাৰ পিছতেই সমূহীয়া নামাজ আদায় কৰিলে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। 20,000 মুছলমান লোকৰ সমূহীয়া নামাজ আদায়। হাজাৰ হাজাৰ মুছলমান ৰাইজ একত্ৰিত হৈ নামাজ আদায় কৰিলে মুছলমান লোকে, আৰু ৰূপহীৰ ফাকলি ঈদগাহ ময়দানত জনসমুদ্ৰ। ঈদৰ উপলক্ষে এনেদৰে জনসমুদ্ৰ দেখিবলৈ পোৱা গ'ল। 20,000ৰো অধিক মুছলমানে একেলগে আদায় কৰিলে নামাজ, আৰু সৰ্ববৃহৎ ফাকলি আঞ্চলিক ঈদগাহ ময়দানত উখল মাখল পৰিৱেশ ঈদৰ বাবে। আৰু পবিত্ৰ ঈদ উল ফিতৰক লৈ ব্যাপক উৎসাহ এতিয়া মুছলমান সমাজৰ মাজত, আৰু বিশ্ব শান্তি ভাতৃত্ববোধৰ কামনাৰে নামাজ আদায় হাজাৰ হাজাৰ মুছলমান লোকৰ। আৰু পবিত্ৰ ৰমজান মাহৰ অন্তত এনেদৰে এতিয়া ঈদ পালন কৰা দেখিবলৈ পোৱা গ'ল। ঈদগাহত হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে দৃষ্টি কাঢ়িছে এতিয়া ৰাজ্যবাসীৰ। প্ৰায় 20,000তকৈ অধিক লোকে সমূহীয়াভাৱে নামাজ আদায় কৰিলে। আমি সেই কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। দৃশ্যাংশ মন কৰক, কেওফালে কেৱল জনসমুদ্ৰ, হাজাৰ হাজাৰ লোকে, 20,000তকৈ অধিক লোকে একেলগে নামাজ আদায় কৰিলে। বিশ্ব শান্তি আৰু সম্প্ৰীতি ভাতৃত্ববোধ ৰক্ষাৰ বাবে এনেদৰে মুছলমান সমাজে একেলগে নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। কেওফালে কেৱল জনসমুদ্ৰ, লোকেল লোকাৰণ্য হৈ পৰিছে ঈদৰ বাবে, সমূহীয়া নামাজ আদায় কৰিছে এইসকল লোকে। আৰু এয়া হৈছে চামগুৰি ৰূপহীৰ ফাকলি ঈদগাহ ময়দানৰ দৃশ্য। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ যে পবিত্ৰ ঈদ উল ফিতৰক লৈ এনেদৰে এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল আজিৰ দিনটোত মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত, আৰু তাৰ মাজতেই 20,000তকৈ অধিক লোকে সমবেত হৈ একেলগে নামাজ আদায় কৰিলে বিশ্ব শান্তিৰ বাবে। ফাকলি আঞ্চলিক ঈদগাহ ময়দানত এনেদৰে সমবেত হ'ল হাজাৰ হাজাৰ মুছলমান ধৰ্মাৱলম্বী লোক। আমি দৃশ্যাংশ দেখাইছোঁ, এই দৃশ্যাংশ মন কৰক, কেৱল মাত্ৰ লোকে লোকাৰণ্য, কেওফালে মানুহ আৰু মানুহ। ইছলাম ধৰ্মী লোকসকলে এনেদৰে এই পবিত্ৰ ঈদত নতুন এযোৰ পোছাক পিন্ধি ঈদগাহ ময়দানত এনেদৰে সমবেত হৈছে আৰু সমূহীয়া নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। লোকে লোকাৰণ্য, কেওফালে কেৱল মানুহ আৰু মানুহ, এনেদৰে সমূহীয়া নামাজ আদায় কৰিছে বিশ্ব শান্তি সম্প্ৰীতি ৰক্ষাৰ উদ্দেশ্যে। এইসকল মুছলমান লোকে এনেদৰে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। কেৱল লোকে লোকাৰণ্য, কেওফালে কেৱল মানুহ আৰু মানুহ, 20,000তকৈ অধিক লোক সমবেত হৈ এনেদৰে আদায় কৰিলে সমূহীয়া নামাজ। আমি সকলোৱেই এটা মাহ ৰোজা ধৰি আত্মশুদ্ধিকৰণ কৰি আজি ঈদ উল ফিতৰৰ এই পবিত্ৰ ঘৰত সকলোৱে ঐক্যবদ্ধভাৱে ঈদৰ নামাজ আদায় কৰিছোঁ, আৰু বিশ্ব শান্তিৰ বাবে দোৱা হৈছে যাতে আমাৰ বিশ্বত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি থাকে, ভাতৃত্ববোধ থাকে, একতাৰ বান্ধোন থাকে। আমি হিংসাবৰ্জিত এখন দেশ, হিংসাবৰ্জিত এখন ৰাষ্ট্ৰ, হিংসাবৰ্জিত এখন ৰাজ্য, হিংসাবৰ্জিত এখন গাঁও যাতে আমি স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আত্মশুদ্ধিৰ দ্বাৰা আজি পৰম কৰ্ণম আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে আমাৰ মাজত শান্তি বিৰাজ কৰে। প্ৰথমতে মই আমাৰ যিটো ফাকলি ঈদগাহ কমিটি সেই তৰফৰ পৰা সকলো ৰূপহীবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, ইয়াত আমি প্ৰতি বছৰে বহুত উলহ মালহেৰে ঈদ পালন কৰা হয়, আৰু প্ৰায় 20,000 পৰা 25,000 মানুহৰ ইয়াত সমবেত হয়। আৰু এই ঈদ উপলক্ষে যাতে আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি মিলাপ্ৰীতিৰে আমাৰ অসমত আমি বাস কৰিব পাৰোঁ আৰু আমাৰ সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে পৰা কামনা কৰিছোঁ। কিমানমান লোক আজি সমাৱেশ ঘটিছে? ইয়াত প্ৰায় 20,000 পৰা 25,000 মান মানুহ ইয়াত সমবেত হয়, আৰু নগৰ উত্তৰ অঞ্চলত এই ফাকলি ঈদগাহ আটাইতকৈ ডাঙৰ ঈদগাহ। আৰু এইটো আমি গৌৰৱ অনুভৱ কৰোঁ, ইমান ডাঙৰ ঈদগাহ আমাৰ ইয়াত আছে, আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহি একেলগে সমবেত হৈ আমি ইয়াতে নামাজ আদায় কৰোঁ। ৰমজানৰ মাহটো আত্মশুদ্ধিৰ মাহ। আমি সকলোৱেই এটা মাহ ৰোজা ধৰি আত্মশুদ্ধিকৰণ কৰি
আজি ঈদ উল ফিতৰৰ এই পবিত্ৰ ঘৰত সকলোৱে ঐক্যবদ্ধভাৱে ঈদৰ নামাজ আদায় কৰিছোঁ আৰু বিশ্ব শান্তিৰ বাবে দোৱা হৈছে যাতে আমাৰ বিশ্বত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি থাকে, ভাতৃত্ববোধ থাকে, একতাৰ বান্ধোন থাকে। আমি হিংসাবৰ্জিত এখন দেশ, হিংসাবৰ্জিত এখন ৰাষ্ট্ৰ, হিংসাবৰ্জিত এখন ৰাজ্য, হিংসাবৰ্জিত এখন গাঁও যাতে আমি স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আত্মশুদ্ধিৰ দ্বাৰা আজি পৰম কৰ্ণম আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে আমাৰ মাজত শান্তি বিৰাজ কৰে। প্ৰথমতে মই আমাৰ যিটো ফাকুলি ঈদগাহ কমিটি সেই তৰফৰ পৰা সকলো ৰূপহীবাহী ৰাইজ তথা অসমবাহী ৰাইজলৈ ঈদৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, ইয়াত আমি প্ৰতি বছৰেই বহুত উলহ মালহেৰে ঈদ পালন কৰা হয় আৰু প্ৰায় 20,000 পৰা 25,000 মানুহৰ ইয়াত সমবেত হয়। আৰু এই ঈদ উপলক্ষে যাতে আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি মিলাপ্ৰীতিৰে আমাৰ অসমত আমি বাস কৰিব পাৰোঁ আৰু আমাৰ সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে পৰা কামনা কৰিছোঁ। কিমানমান লোক আজি সমাৱেশ ঘটিছে? ইয়াত প্ৰায় 20,000 পৰা 25,000 মান মানুহ ইয়াত সমবেত হয় আৰু নগাঁৱৰ উত্তৰ অঞ্চলত এই ফাকুলি ঈদগাহ আটাইতকৈ ডাঙৰ ঈদগাহ আৰু এইটো আমি গৌৰৱ অনুভৱ কৰোঁ। ইমান ডাঙৰ ঈদগাহ আমাৰ ইয়াত আছে আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহি একেলগে সমবেত হৈ আমি ইয়াতে নামাজ আদায় কৰোঁ।